অসমৰ বাপতি সাহোন ৰঙালী বিহু উৎসৱটি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ উদযাপন কৰাৰ আয়োজন কৰিছিলোঁ। পূৰ্বতে আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই বিহুতলী খেলপথাৰত আমাৰ বাপতি সাহোন ৰঙালী বিহু উৎসৱটি উদযাপন কৰিছিলোঁ যদিও এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ আমাৰ কাৰণে অতি দুখজনক। আমাৰ মন খুব প্ৰফুল্লিত নাছিল যদিও বিহুৰ পৰম্পৰা ৰক্ষা কৰি আমি মাত্ৰ দুদিনীয়া কাৰ্যসূচীৰে বিহু উৎসৱটি উদযাপন কৰিবলৈ ওলাইছোঁ। যোৱাকালি আমাৰ এক অভিলেখ সংখ্যক বিহুৱা দলৰ অংশগ্ৰহণেৰে আমাৰ মুকলি বিহু প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত হৈ গৈছে। ৰাইজে খুব ভাল পাইছে, আমি সমিতিও খুব সন্তোষ লাভ কৰিছোঁ। আজি আমাৰ শেষৰ দিন তথা দ্বিতীয় দিন। আজি এই দ্বিতীয় দিনটোৰ সাংস্কৃতিক সন্ধিয়া আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ মৰ্মে আজি এই সাংস্কৃতিক সন্ধিয়াখনি আমি আমাৰ আন এগৰাকী হিয়াৰ আমঠু সংগীত সূৰ্য ভাৰত ৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ নামেৰে নামাঙ্কিত কৰি আমি তেওঁৰ সোঁৱৰণত অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। আৰু আমি মঞ্চত থিয় হৈছোঁ আপোনালোকৰ আশীষ বিচাৰি, আপোনালোকৰ সহায় সহযোগিতা বিচাৰি আজিৰ সাংস্কৃতিক সন্ধিয়া আমি শুভাৰম্ভ কৰিবলৈ ওলাইছোঁ। সুধাকন্তৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আৰু বন্তি প্ৰজ্বলনেৰে। আৰু তাৰ লগে লগে আমাৰ সমিতিৰ মহিলাসকলে, শিল্পীসকলে সুধাকন্তৰ সেই কালজয়ী গীত মানুহে মানুহৰ বাবে গীতটি গাব। আমাৰ যেতিয়া মাল্যদান হ'ব, বন্তি প্ৰজ্বলন হ'ব, তেতিয়া আমাৰ সমূহ দৰ্শকে নিজৰ নিজৰ আসনৰ পৰা থিয় হৈ মানুহে মানুহৰ বাবে গীতটি গোৱাৰ বাবে মই সাদৰেৰে অনুৰোধ জনাইছোঁ। আপোনালোকে সকলোৱে নিজৰ নিজৰ ঠাইত থিয় হৈ মানুহে মানুহৰ পৰা শীৰ্ষক গীতটি গাব আমাৰ শিল্পীসকলৰ সৈতে। ঠিক আছে ৰাইজ, আপোনালোকৰ সহায় সহযোগিতা বিচাৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণি। মই বন্তি প্ৰজ্বলন কৰাৰ বাবে আমাৰ কাৰ্যকৰী সভাপতি ৰাজীৱ শৰ্মা ডাঙৰীয়া আৰু আমাৰ শুভাকাংক্ষী আমাৰ মুকলি বিহু প্ৰতিযোগিতাৰ দাতা তুষাৰকান্তি দাসক মাল্যদান কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। দুয়ে গৈ পেলাই মাল্যদান আৰু বন্তি প্ৰদান কৰাৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ লগে